বহু সময়ত এনেকুৱা হয় যে কাম কৰি থাকোঁতে আমাৰ মগজুটো ভাগৰুৱা হৈ পৰে। এনে পৰিস্থিতিত আমি মনটোক সতেজ কৰি তোলাৰ প্ৰয়োজন হয়। মনটোক সতেজ কৰিলে আমি আমাৰ কাম পুনৰ কৰিব পাৰোঁ। মনটোক সতেজ কৰিবলৈ কি কৰিব লাগে জানো আহক। 1 নম্বৰত মনটোক সতেজ কৰাৰ প্ৰথম উপায়টো হ'ল কিছু সময়ৰ বাবে কামৰ পৰা আঁতৰি থাকক। যেতিয়াই মগজু ভাগৰি পৰে তেতিয়াই মনটোক সতেজ কৰাৰ প্ৰয়োজন হয়। কিছু সময় কাম নকৰিব। কিছু সময় জিৰণিৰ পিছত আপোনাৰ মনটো সতেজ হ'বলৈ আৰম্ভ কৰিব। যেতিয়া আপোনাৰ মনটো সতেজ হৈ পৰে তেতিয়া পুনৰ কাম কৰক। 2 নম্বৰত চুটি টোপনি লওক। এইটোক মন সতেজ কৰাৰ আন এক উপায় বুলি গণ্য কৰা হয়। যেতিয়াই মনটোক সতেজ কৰিব লাগে তেতিয়াই অলপ টোপনি লওক। অৰ্থাৎ মনটোক সতেজ কৰি তুলিবলৈ অলপ সময় শুই থাকিব। টোপনিৰ বাবে মনটো সম্পূৰ্ণ সতেজ হৈ উঠিব আৰু সাৰ পালে সতেজতা অনুভৱ কৰিব। 3 নম্বৰত মন সতেজ কৰিবলৈ চাহ কফি খাওক। এইদৰে আপুনি লগে লগে মনটোক সতেজ কৰি তুলিব পাৰে। যেতিয়া আপোনাৰ মগজু ভাগৰি পৰে তেতিয়াই মনটোক সতেজ কৰিব লাগে। সেই মুহূৰ্তত আপুনি চাহ বা কফি সেৱন কৰিব পাৰে। চাহ কফিত এনে উপাদান থাকে যিয়ে মনটোক নিমিষতে সতেজ কৰি তোলে। লগতে এইটোও কৈছোঁ যে অত্যাধিক চাহ কফি সেৱন কৰিলে স্বাস্থ্যৰ বাবে ক্ষতিকাৰক বুলিও প্ৰমাণিত। নম্বৰ 4 মনটোক সতেজ কৰিবলৈ ব্যায়াম কৰক। মগজু ভাগৰুৱা হোৱাৰ মূল কাৰণ হ'ল মগজুত উপযুক্ত পৰিমাণৰ তেজ আৰু অক্সিজেনৰ অভাৱ। যেতিয়া ই সঠিকভাৱে মগজুত নপৰে তেতিয়া ই এলাহৰ সৃষ্টি কৰে। আৰু আমি আমাৰ মনটোক সতেজ কৰি তুলিব লাগিব। এই কাৰণৰ প্ৰতি লক্ষ্য ৰাখি মনটোক সতেজ কৰিবলৈ ব্যায়ামো কৰিব পাৰে। বেছি দিন ব্যায়াম কৰাৰ প্ৰয়োজন নাথাকিব। কিছু ব্যায়াম কৰিলে মনটো বহু দিনলৈ সতেজ হৈ থাকে। নম্বৰ 5 মন সতেজ কৰিবলৈ পানী খাওক। মানুহৰ শৰীৰত সৰ্বাধিক পৰিমাণৰ পানী থাকে। শৰীৰত পানীৰ পৰিমাণ কমি গ'লে আমাৰ মূৰ ঘূৰোৱা হ'বলৈ আৰম্ভ কৰে। ইয়াৰ লগতে পানীৰ অভাৱত মগজুৱে সঠিকভাৱে কাম নকৰে। মন সতেজ কৰি মনটো কামৰ প্ৰতি আগ্ৰহী কৰি ৰাখিবলৈ পানী খোৱাটো অতি প্ৰয়োজনীয়। নম্বৰ 6 ভাল খাদ্য খোৱা। খাদ্যৰ মগজুৰ লগতো সম্পৰ্ক আছে। কিছুমান খাদ্যই মনক এলেহুৱা কৰি তোলে আৰু কিছুমান খাদ্য আছে যিয়ে মনটোক সতেজ কৰি ৰাখে। খাদ্যও সঘনাই মগজুত ভাগৰ অনা কাৰণ হ'ব পাৰে। গতিকে আপোনাৰ খাদ্য কোনটো আৰু কেনেধৰণৰ গ্ৰহণ কৰি আছে সেইবোৰৰ ওপৰত চকু ৰাখিব। নম্বৰ 7 ৰাতি ভালকৈ টোপনি যাওক। ৰাতি ভালকৈ টোপনি নোযোৱাটো মনত এলাহ সৃষ্টি কৰিব পাৰে। মনটোক সতেজ কৰি ৰাখিবলৈ আৰু ৰাতি সঠিক আৰু সম্পূৰ্ণ টোপনি যাওক। আশা কৰোঁ কথাকেইটাই আপোনালোকক উপকৃত কৰিব।